আলুৰ দাম নাই, লওঁতাও বেপাৰী নাই, কৰিম কি? সেইকাৰণে আলু খানিবলৈ আহিলোঁ। আৰু ইয়াৰ লগত আনিলোঁ ইয়াৰ কৰদৈ দেখিছে, ইয়াৰ কৰদৈ আনিলোঁ খাবৰ কাৰণে। এতিয়া আমি আলু খানিবলৈ আহি আছোঁ। এয়া আজি দুপৰীয়া আলু খানি আছিলোঁ আৰু ৰ'দত কৰদৈ খাবলৈ আমি ইয়াৰ কৰদৈ দিছিলোঁ। ইয়াৰ কৰদৈ আনিলোঁ, কৰদৈ আনিলে দুপৰীয়া ৰ'দত খুব ৰ'দ দিছে, সেইকাৰণে কৰদৈকে বোলো খাওঁ। দেখিছেনে কৰদৈ? তাৰপিছত ইয়াত দুটা জলকীয়া আনিছোঁ, দুটা জলকীয়া মিক্সাৰ কৰি ইফালে নিমখ আছে, নিমখ লৈ আহিলোঁ। এতিয়া নিমখ দিয়া কাটি আৰু খাম। খাব দেই, গুচাই দিলোঁ ইয়াত। ইয়াৰ কৰদৈ কাটিছোঁ আৰু লগতে জলকীয়া কৰদৈ একদম ৰস ওলাই গৈছে, দেখিছেনে? দুপৰীয়া কিন্তু খাই ভাল লাগিব আজি ৰ'দত দেই। খানি ভাগৰি লাগিছে। 500 টকা কুইণ্টেল আৰু কি আৰু মানুহ লগাম, সেইকাৰণে নিজেই খানিছোঁ। দেখিছে ইমানখিনি আলু, এইফালে দেখুৱাই দিয়কচোন কিমান আলু দেখিছে। গাড়ী লোড কৰি আছোঁ, দেখিছে? নিজেও খানিছোঁ বাৰু, মানুহো লগাইছোঁ, চবটো নিজেই খানিব নোৱাৰোঁ বাৰু। দেখিছেনে ইয়াত একদম 500 টকা কুইণ্টেল। আহিব দেই ৰাইজ, দিব লাগিলে।